জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ নিশাও যেন জুবিন অনুৰাগীৰ ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত উপস্থিত আছো পাঠশালাৰ শৰ্মা টকিজত আৰু শৰ্মা টকিজত কেমেৰা পাৰ্চনে এটা দৃশ্য দেখুৱাইছে। জুবিন গাৰ্গে পাঠশালাৰ এখন মঞ্চত তেখেতে নিজে পিন্ধি থকা চলাটো উপহাৰ দি গৈছিল পাঠশালাৰ এগৰাকী যুৱকক আৰু সেই যুৱকজনৰ লগতে পিতৃও আহিছে আজি ৰৈ ৰৈ বিনালে এই চিনেমাখন চাবলৈ আৰু তেখেতসকলৰ পৰা আচলতে জানিব বিচাৰিছো কি ক'ব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে আপোনালোকে উপভোগ কৰিলে আচলতে কেনে ধৰণৰ পালে বা কি ক'ব? সময়ৰ অভাৱত জুবিন গাৰ্গৰ আমাৰ ইয়াৰ মথু জুবিন গাৰ্গৰ যিখন শেহতীয়া ফিল্ম ৰৈ ৰৈ বিনালে চাবলৈ খুব মন গৈ আছিলে। আজি আহিলোঁ নিজৰ ল'ৰা ৰাহুলৰ লগত আহি পেলাই চিনেমাখন চাই অনুভৱ হৈছে যে জুবিন গাৰ্গ এজন বিশ্ববিশ্ৰুত সংগীত শিল্পীয়ে নহয়, তেখেত এজন প্ৰখ্যাত অভিনেতাও। তেখেতৰ অভিনয় দেখি আৰু এই চিনেমাখন চাই এনেকুৱা লাগিছে জুবিনক যেন বাস্তৱত দেখা পাইছোঁ তেনেকুৱা লাগিছে, খুব ভাল লাগিছে। মই আশা কৰিছোঁ সকলোৱে চিনেমাখন উপভোগ কৰক আৰু জুবিন গাৰ্গৰ আমাৰ মাজত যদিও নাই, তেখেত যেন আমাৰ মাজত চিৰদিন থাকি যায় প্ৰত্যেকৰে হৃদয়ত। যিহেতু তেওঁ আমাৰ হিয়াৰ আমঠু বুলি কৈহে থাকোঁ, নিশ্চয় আমাৰ প্ৰত্যেকগৰাকীয়ে অসমীয়াই নহয়, অসমৰ মানুহে নহয় অকল, গোটেই বিশ্বৰে যিসকল জুবিন প্ৰেমী আছে সেইসকলৰো চিৰদিনৰ কাৰণে মৃত্যু পৰ্যন্ত তেখেতৰ নাম, তেখেতৰ ছবিটো আমাৰ হৃদয়ত, তেখেতসকলৰ হৃদয়ত থাকি যাব। আৰু অসমৰ প্ৰতিগৰাকী যিসকল ব্যক্তিয়ে আন্তৰিকতাৰে হৃদয়ৰ পৰা সঁচাই হিয়াৰ আমঠু বুলি ভাবিছে, সেই হিয়াৰ আমঠুগৰাকী যি শক্তিয়ে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল, তেখেতসকলৰ যাতে উচিত বিচাৰ হয়, অসমৰ জনগণই যাতে এই বিচাৰৰ কাৰণে শেষ বিচাৰৰ কাৰণে ৰৈ নাথাকি যুদ্ধ কৰি যায়, হাতে কামে তেওঁলোকে এই সংগ্ৰাম চলাই লৈ গৈ থাকে। তাকে আশা কৰিছোঁ আমি সদায় তেখেতসকলৰ লগত থাকিম, এজন প্ৰকৃত অসমীয়া হিচাপে, এজন স্বাভিমানী অসমীয়া হিচাপে, এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে এয়ে আশা কৰিছোঁ। পিতা পুত্ৰ যিহেতু দুয়োগৰাকীয়ে আজি চিনেমাখন উপভোগ কৰিলে আৰু সেইগৰাকী যুৱককে আচলতে পাঠশালাত হাৰ্টথ্ৰব জুবিন গাৰ্গে আচলতে উপস্থিত হৈ মঞ্চতে আচলতে তেখেতে পিন্ধি থকা জেকেটটো দি গৈছিল আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও আচলতে তেখেতৰ যি শেষৰখন ছবি ৰৈ ৰৈ বিনালে আজি উপভোগ কৰিলে, দাদাৰ কোনখিনি স্মৃতি আচলতে আজি বেছিকৈ খুন্দা মাৰি ধৰিছে? চাওক, আজি এবছৰ পূৰ্বে জুবিন দাই এইটো জেকেট পিন্ধি আমাৰ মাজত গীত পৰিৱেশন কৰিছিলে আৰু আজি এবছৰ পূৰ্ণ নোহোৱাৰ প্ৰাকখনত, অৰ্থাৎ আজি নৱেম্বৰ মাহ, আজি আমি আহি দেউতা মই দুয়োজনে লগ লাগি আমি আজি ছবিখন, তেখেতৰ শেহতীয়া ছবিখন আমি উপভোগ কৰিছোঁ। আমি উপলব্ধি কৰিছোঁ যে তেখেতৰ যি সংস্কৃতি, যি তেখেতৰ নিদৰ্শন, যি তেখেতৰ কলা কুশলী, এই গোটেইখিনি আচলতে নৱপ্ৰজন্মৰ বাবে এটা আদৰ্শ হিচাপত ৰৈ যাব। কিন্তু আমি জুবিন দাক আজি শেষবাৰৰ বাবে আমি তেখেতক আমি চালোঁ আৰু দ্বিতীয়বাৰ আমি তেখেতক হয়তো আমি দেখা নাপামেই, এইটো কথা স্বাভাৱিক, কাৰণ তেখেতে কায়িকভাৱে আমাৰ পৰা গ'লেও তেখেতে আমাৰ মনত সদায় থাকিব বাৰু। কিন্তু জুবিন দাৰ যি নিদৰ্শন, যি কলা সংস্কৃতি, সেয়া সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু শেষ মুহূৰ্তত যি শেহতীয়া যিটো গীত ৰৈ ৰৈ বিনালে, সেই গীতটোৱে আমাক সঁচাকৈ মনত এটা বিশেষ দুখ ঢালি দিছে, যি দুখ আমি চকুৰে নহয় কথাৰেও আমি বৰ্ণনা কৰিব নোৱাৰোঁ, কোনো ক্ষেত্ৰতে আমি বৰ্ণনা কৰিব নোৱাৰোঁ। আৰু জুবিন দাক জীয়াই ৰখাৰ যি তেখেতৰ যি কলা নিৰ্দেশন, যি তেখেতৰ সংস্কৃতি, এই জীয়াই ৰখাৰ দায়িত্ব প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ, প্ৰতিগৰাকী অসমীয়াৰ, আৰু আমি জীয়াই ৰাখিবলৈ আমি প্ৰয়াস কৰিম। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি দেউতা আৰু মই দেউতাই আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আগন্তুক নৱেম্বৰ মাহত আমাৰ যিটো বাৰ্ষিক অনুষ্ঠান গজালি উৎসৱৰ হয়, তাত আমি এখন মেগাজিন আমি উন্মোচন কৰিম, যিখন আমি তেখেতৰ শেহতীয়া সংগীত মায়াবিনী, সেই নামটোৰ মায়াবিনী নামেৰে আমি এই আগন্তুক আমি মেগাজিনখন আমি উন্মোচন কৰিম। আৰু জুবিন দাক জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰত্যেকটো ক্ষণত আমি যিকোনো প্ৰয়াসে আমি কৰিবলৈ বা আমি প্ৰয়াস আগবঢ়াবলৈ আমি গজালি ক্লাব সদায় প্ৰস্তুত থাকিম। আৰু লগতে ফিল্মখন চাই বহুত দুখিত
বহুত দুখ লাগিছে কাৰণ তেখেতে হয়তো থাকিলে হয়তো বহুত ধৰণৰ কমেণ্ট দিলেহেঁতেন বা ভাল হৈছে বেয়া হৈছে বা বহুত ধৰণৰ কমেণ্ট তেখেতে দিলেহেঁতেন তেখেতে স্পষ্টবাদী আছিল আৰু তেখেতে স্পষ্টবাদী হয়তো কণ্ঠশিল্পী আৰু দুনাই নোলাব সেই গেপছটো আমি মেহচুচ কৰিছোঁ বা সেই গেপছটো আমি ফিল কৰিছোঁ আৰু আগন্তুক দিনত no one can be like a Zubin Da and we should be follow the Zubin Da culture. We should live with Zubin Da song and everything which Zubin Da belongs from the beginning to the end. That's it. ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে আচলতে নিশাৰ ভাগতো পিতা পুত্ৰ আজি উপস্থিত হৈছে পাঠশালাৰ শৰ্মা টকিজত আৰু শৰ্মা টকিজত উপভোগ কৰিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত